টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগৰ টিএমসিৰ কাৰ্যালয়ত বৰ্তমান সময়ত ডাঙৰ ঘটনা সংঘটিত হৈছে টিএমসিৰ কাৰ্যালয়ত জব্দ হৈছে 100ৰো অধিক আধাৰ কাৰ্ড আৰু এই জব্দ হোৱাৰ পিছতে বৰ্তমান সময়ত সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো ৰাজনৈতিক দল টিএমসিৰ কাৰ্যালয়ত আধাৰ কাৰ্ড ওলোৱা ঘটনাক লৈ বৰ্তমান সময়ত সকলোৱে সন্দেহ প্ৰকাশ কৰিছে আৰু বৰ্তমান এই ঘটনাক লৈ টিএমসিৰ কাৰ্যালয়ৰ সন্মুখত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ টিএমসিৰ কাৰ্যালয়ত ওলাল আধাৰ কাৰ্ড এটা গুৰুত্বপূৰ্ণ খবৰ টিএমসিৰ কাৰ্যালয়ত আধাৰ কাৰ্ড জব্দ হৈছে পশ্চিমবংগৰ বিধাননগৰ অঞ্চলত পোহৰলৈ আহিছে তীব্ৰ চাঞ্চল্যৰ ঘটনা টিএমসিৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ আধাৰ কাৰ্ড আৰু এই সমগ্ৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে কিয়নো ৰাজনৈতিক দলৰ কাৰ্যালয়ত উদ্ধাৰ হৈছে আধাৰ কাৰ্ড উদ্ধাৰৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এতিয়া সদ্যহতে প্ৰশ্ন উত্থাপন হৈছে কাৰ আছিল এই আধাৰ কাৰ্ডসমূহ এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আধাৰ কাৰ্ড জব্দ হোৱাক লৈ এতিয়া সমগ্ৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে বা চৰ্চা আৰম্ভ হৈছে টিএমসিৰ নেতৃত্বক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক দল এটাৰ কাৰ্যালয়ৰ পৰা সাধাৰণ নাগৰিকৰ এনে নথি উদ্ধাৰ হোৱাটো আটাইতকৈ চাঞ্চল্যৰ বিষয় এটা গুৰুত্বপূৰ্ণ খবৰ টিএমসিৰ কাৰ্যালয়ত ওলাইছে আধাৰ কাৰ্ড বৃহৎ পৰিমাণৰ আধাৰ কাৰ্ড জব্দ হৈছে পশ্চিমবংগৰ বিধাননগৰত পোহৰলৈ আহিছে এই চাঞ্চল্যৰ তথ্য কলকাতাৰ সল্ট লেকৰ বিধাননগৰত চাঞ্চল্যৰ ঘটনা সৃষ্টি হৈছে বা পোহৰলৈ আহিছে বিধাননগৰ পৌৰ নিগমৰ ৩৬ নং ৱাৰ্ডত থকা নিখিল ভাৰত বা টিএমসিৰ স্থানীয় কাৰ্যালয়ৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ আধাৰ কাৰ্ড ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে বিধাননগৰ অঞ্চলৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়টোত তালাচী চলোৱাৰ সময়তে উদ্ধাৰ হয় এই আধাৰ কাৰ্ডখিনি পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত টিএমসি পৰাজয় হোৱাৰ পিছতেই এই যি কাৰ্যালয় এই কাৰ্যালয়তো বিজেপিৰ যিসমূহ কাৰ্যকৰ্তা আছে তেওঁলোকে তলা লগাই থৈছিলে আৰু বৰ্তমান সময়ত স্থানীয় লোকে এই কাৰ্যালয়টো খোলোতেই জব্দ হয় বা উদ্ধাৰ হয় আধাৰ কাৰ্ড বৃহৎ পৰিমাণৰ আধাৰ কাৰ্ড জব্দ হয় আৰক্ষীয়ে সকলো আধাৰ কাৰ্ড জব্দ কৰে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় লোকে দাবী কৰা মতে বহুতে আধাৰ কাৰ্ডৰ কণ্টাক্ট পইণ্ট বা যোগাযোগৰ ঠিকনা হিচাপে দলীয় কাৰ্যালয়টো ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে টিএমসিৰ কাৰ্যালয়ত এইসমূহ আধাৰ কাৰ্ড কেনেকৈ ওলাল আৰক্ষীয়ে তদন্ত কৰিলে সকলো ঘটনা পোহৰলৈ আহিব কিন্তু এই ঘটনাৰ পিছতে কেইবাটাও প্ৰশ্ন উদ্ভাৱন হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ডিজিটেল সুৰক্ষা আৰু ব্যক্তিগত তথ্যৰ গোপনীয়তা ভংগ প্ৰথম প্ৰশ্ন উদ্ভাৱন হৈছে আধাৰ কাৰ্ড হৈছে এজন ভাৰতীয় নাগৰিকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰ কোনো চৰকাৰী ডাকঘৰ বা আধাৰ কাৰ্ডৰ পৰিৱৰ্তে এই কাৰ্ডসমূহ এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত কেনেকৈ ইমান দিনে পৰি থাকিল স্পষ্টভাৱে নাগৰিকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ ডাঙৰ উলংঘন সদ্যহতে এইসমূহ প্ৰশ্ন উত্থাপন হৈছে প্ৰথম প্ৰশ্ন বা ইয়াক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে দ্বিতীয়তে ৰাজনৈতিক কণ্ট্ৰল পইণ্ট আৰু অনৈতিক প্ৰভাৱ স্থানীয় লোকে দাবী কৰা মতে বহুতে আধাৰ কাৰ্ডৰ কণ্টাক্ট পইণ্ট বা যোগাযোগৰ ঠিকনা হিচাপে দলীয় কাৰ্যালয়টো ব্যৱহাৰ কৰিছিল ইয়াৰ অৰ্থ হ'ল চৰকাৰী যোজনা বা সুবিধা লাভৰ বাবে সাধাৰণ জনতাই আজিও চৰকাৰী ব্যৱস্থাৰ সলনি স্থানীয় ৰাজনৈতিক নেতা বা কাৰ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ইয়াক ভোটাৰক নিজৰ দখলত ৰখাৰ বাবে এটা ৰাজনৈতিক কৌশল হিচাপেও সন্দেহ কৰিব পাৰি বা সন্দেহ প্ৰকাশ কৰিছে কিয়নো 15 বছৰ তৃণমূল কংগ্ৰেছে পশ্চিমবংগত শাসন কৰিছিল আৰু এই 15 বছৰীয়া শাসনকালত দেখিবলৈ পোৱা গৈছে এনে ধৰণৰ অনৈতিক কাৰ্য তৃতীয়তে অপব্যৱহাৰৰ আশংকা আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি মোবাইলৰ সিম কাৰ্ড পৰ্যন্ত সকলো সংযোগ হৈ থাকে কোনো ভুল হাতত পৰিলে বা নিৰ্বাচনৰ পূৰ্বে ইয়াৰ জৰিয়তে কিবা জালিয়াতিও হ'ব পাৰে নেকি তাক লৈ স্থানীয় ৰাইজৰ বা পশ্চিমবংগৰ জনতাৰ মাজত প্ৰশ্ন বা সন্দেহ উপজিছে স্থানীয় ৰাইজে পলম নকৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে
সকলো আধাৰ কাৰ্ড জব্দ কৰে আৰু ইয়াৰ পিছতে তৃণমূল কংগ্ৰেছৰ এনে কাৰ্যক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো 15 বছৰ ধৰি তৃণমূল কংগ্ৰেছে পশ্চিমবংগত শাসন কৰি আছে আৰু এই শাসন কাৰ্যকালত এনেকুৱা কাণ্ড সংঘটিত হোৱাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তদন্তত কি ওলাইছে স্পষ্ট হৈ পৰিব কিন্তু তৃণমূল কংগ্ৰেছৰ অফিচত আধাৰ কাৰ্ড জব্দ বা উদ্ধাৰ হোৱাক লৈ সমগ্ৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে কিয়নো এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত চৰকাৰী যিসমূহ কাম সেই কামসমূহ কেনেকৈ হ'ব পাৰে ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা এতিয়া পোহৰলৈ আহিব কি হয় কি নহয় কিন্তু এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত এনেকুৱা ঘটনা সংঘটিত হোৱাক লৈ সকলোৱে ধিক্কাৰ জনাইছে স্থানীয় লোকে কৈছে যে এই কাৰ্যালয়টো আধাৰ কাৰ্ডৰ কণ্টাক্ট পইণ্ট বা যোগাযোগৰ ঠিকনা হিচাপে দলীয় কাৰ্যালয়টি ব্যৱহাৰ কৰিছিল ইয়াৰ অৰ্থ হৈছে যদি এই কাৰ্যালয়টো কণ্টাক্ট পইণ্ট বা যোগাযোগৰ ঠিকনা হিচাপে ব্যৱহাৰ কৰিছিল তেন্তে ইয়াৰ অৰ্থ হৈছে চৰকাৰী যোজনা বা সুবিধা লাভৰ বাবে সাধাৰণ জনতাই আজিও চৰকাৰী ব্যৱস্থাৰ সলনি স্থানীয় ৰাজনৈতিক নেতা বা কাৰ্যালয়ৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হৈছিল পশ্চিমবংগত সেইসমূহ কথা নুই কৰিব নোৱাৰি পশ্চিমবংগত টিএমচিৰ শাসনকালত দেখিবলৈ পোৱা গৈছিল কি ধৰণে অনৈতিক কাৰ্যকলাপ সংঘটিত হৈছিল আৰু এই ধৰণৰ কাৰ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে তৃণমূল কংগ্ৰেছ এনেকুৱা কাণ্ড নিশ্চয়কৈ সংঘটিত কৰিব পাৰে এতিয়া লক্ষণীয় হ'ব আৰক্ষীৰ তদন্তত কি ওলায় কিন্তু এটা কাৰ্যালয়ৰ পৰা ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ পৰা আধাৰ কাৰ্ড জব্দ হোৱাক লৈ সমগ্ৰ দেশজুৰি এটা কথাই বিৰাজ কৰিছে বা চাঞ্চল্যৰ সৃষ্টি হৈছে